এক নম্বৰ ২ নম্বৰ যিখিনি NHMৰ কৰ্মচাৰী আছে স্বাস্থ্য বিভাগৰ নিযুক্তিত তেওঁলোকৰ সংৰক্ষণ কৰি দিলে যে যিসকলে NHMত কাম কৰিছে তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স পাব স্বাস্থ্য বিভাগত ইমান ভেকেন্সি আছে মানুহখিনি একমোডেট হৈ যোৱাটো কোনো প্ৰবলেমে নহয় আৰু তেওঁলোকক আমি 7 পে কমিশনৰ যেটো স্যালাৰি যেতিয়ালৈকে নিয়মীয়া নহয় আমি দি থাকিব লাগিব গতিকে এইবিলাকৰ ৰূপৰেখা মই বনাই ৰাখিছো তেওঁলোক বিকশিত অসমৰ সেনানী তেওঁলোকক গুৰুত্বপূৰ্ণ মৰ্যাদা দিয়া তেওঁলোকৰ হয় মই আপোনাক ধন্যবাদ এই কাৰণে কাৰণ তেওঁলোকে বহুত আন্দোলন কৰিছে বহুত কৰিব নালাগিছিল যিদিনাখন মই টেটৰ শিক্ষকৰ নিযুক্তি দিছিলো সিদিনাখন মই তেওঁলোকৰ পৰা এটাই প্ৰতিশ্ৰুতি লৈছিলো যে আপোনালোকে যেন আন্দোলন নকৰে এটা মোক টেটৰ শিক্ষকসকলে মেছেজ দিয়ে যে দাদা আপোনাৰ কথা ৰাখিব নোৱাৰিলো দুমাহ হল দৰমহা পোৱা নাই বাধ্যত পৰি আন্দোলন কৰিছো আমি আশা কৰিছো বিজেপি চৰকাৰ যদি হয় প্ৰথম কেবিনেটত এইটো সিদ্ধান্ত হ'ব লাগিব সমাধানকাৰী আমাৰ বহুত কথা আছিল আৰু আমি আকৌ লগ পাম বাৰু ৰাইজৰ প্ৰশ্ন কিছুমান আপোনাৰ সন্মুখত তুলি ধৰিলো আপুনি বহুত ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো আকৌ লগ পোৱাৰ আশা ৰাখিছো ধন্যবাদ প্ৰিয় দৰ্শক আপোনালোকে দীৰ্ঘ সময় ধৰি হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য তাৰ পৰ্যবেক্ষণ তাৰ ৰাজনৈতিক ধ্যান ধাৰণা বিশ্লেষণ শুনিলে অহা নিৰ্বাচনত এই প্ৰশ্ন সজোৰে উত্থাপিত হ'ব লাগিছে